আপোনালোকে নিশ্চয় দেখিছে এইকেইটা কুৱেশ্যন ভাইবাৰ টেষ্টৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকক এইটো 3 নম্বৰ ভাইবাৰ টেষ্টৰ ভিডিঅ' হয়। তো আগৰ ভিডিঅ'কেইটা চোৱা নাই যদি আপোনালোকে ভিডিঅ' দুটা চাই ল'ব আগৰ ভাইবাৰ টেষ্টৰ, আৰু এইটো 3 নম্বৰটো ভাইবাৰ টেষ্টৰ ভিডিঅ' হয়। কুৱেশ্যনকেইটা এতিয়া পটাপট আলোচনা কৰিম ডিটেইলছত, আপোনালোকে শুনি ল'ব। প্ৰথম কুৱেশ্যনটো আছে আছাম পুলিচৰ কাম কি? আছাম পুলিচৰ কাম কি আপোনালোকক সুধিব, এইটো নিশ্চয় যেতিয়া আপোনালোকে আছাম পুলিচৰ ইণ্টাৰভিউ দিব গৈছে। 2 নম্বৰত সুধিব আপোনালোকৰ AB ডিউটি কি? আপোনালোকে ধুনীয়াকৈ সুধিলে ক'ব পাৰিব লাগিব, কাৰণ কেলৈ আপোনালোকে যেতিয়া AB UB পোষ্ট প্ৰিফাৰেঞ্চ দিছে এইটো কথা আপোনালোকক সুধিবই। এতিয়া সুধিব AB ডিউটি কি আপোনালোকে ক'ব লাগিব, বা UB ডিউটি কি। মই কুৱেশ্যনকেইটাও কৈ দিম, তাৰ আগতে মই প্ৰশ্নকেইটা কৈ দিছোঁ। আৰু তোমাৰ হবি কি আৰু সুধিব পাৰে। আছাম পুলিচৰ আপোনালোকক সুধিব 5 নম্বৰ কুৱেশ্যনটো, আছাম পুলিচৰ মূল মন্তব্য কি? সেইকেইটা কুৱেশ্যন আপোনালোকৰ 5টা কুৱেশ্যন আলোচনা কৰিম। এই 5টা কুৱেশ্যন আপোনালোকে ধুনীয়াকৈ জানিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। আকৌ এবাৰ মই কৈছোঁ, আগৰ দুটাত ভাইবাৰ টেষ্টৰ ভিডিঅ' দিছোঁ, এইটো 3 নম্বৰটো হয়। গতিকে আপোনালোকে এই 3টা ভিডিঅ' চাই যাব ভাইবাৰ টেষ্টৰ 100%। আপোনালোকে 5 মাৰ্কটো আপোনালোকে 100% কনফাৰ্ম পাব। আৰু চেনেলত যদি প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথম কুৱেশ্যনটো আলোচনা কৰিম আপোনালোকৰ আছাম পুলিচৰ কাম কি বুলি ক'লে আপোনালোকে এনেকৈ উত্তৰটো দিব লাগিব। অসম আৰক্ষী কাম কাজ আইন শৃংখলা ৰক্ষা, অপৰাধৰ দমন আৰু জনতাৰ সুৰক্ষা বিভিন্ন কাৰ্যসূচীৰে মানে কাম কৰা, মানে যিকোনো কামত অসম আৰক্ষীয়ে মানে জনতাৰ হকে কাম কৰে বা জনতাৰ ৰক্ষণাবেক্ষণা কৰে ধুনীয়াকৈ অসম আৰক্ষী, সেইটো হ'ল অসম আৰক্ষীৰ কাম, বা আপোনালোকে সেইটো উত্তৰটো ধুনীয়াকৈ দিব লাগিব। আৰু মই যেনেকৈ কৈছোঁ আপোনালোকে তেনেকৈ দিলেও হ'ল, বা আপোনালোকৰ নিজৰ মতে দিলেও হ'ল। মই এই কুৱেশ্যনটো লগাই দিম আৰু লেখাটো। তাৰপিছত 2 নম্বৰত আছে AB ডিউটি কি? AB ডিউটি আপোনালোকে নিশ্চয় গম পাব লাগিব। AB ডিউটি হ'ল AB সদায় যিটো আপোনালোকৰ বেটেলিয়ন কেম্প থাকে ন, বেটেলিয়ন কেম্পত AB সকলে ডিউটি দিয়া। আৰু AB মানে হ'ল আৰ্ম ব্ৰাঞ্চ। AB অৰ্থটো হ'ল আৰ্ম ব্ৰাঞ্চ, আৰু AB সকলে বেটেলিয়ন কেম্পত ডিউটি দিয়ে। যিবিলাকে বন্দুক বাৰুদ থাকে ন, মেগজিন ৰক্ষণাবেক্ষণা AB সকলৰ কাম। আৰু AB সকলে গেটত দিয়ে, বা আপোনালোকৰ ইলেকশ্যন ডিউটি হওক বা মিটিঙত হওক AB সকলৰ কাম। আৰু আপোনালোকৰ 3 নম্বৰ কুৱেশ্যনটো আছে UBৰ কাম কি? UBৰ কাম হ'ল UB আনআৰ্ম ব্ৰাঞ্চ। UBৰ ফুল ফৰ্ম হ'ল আনআৰ্ম ব্ৰাঞ্চ। UBৰ কাম হ'ল যিটো আপোনালোকৰ থানাত OC আণ্ডাৰত IC আণ্ডাৰত UB সকলে কাম কৰে। UB সকলৰ যিমান কেছ লেখা মেলা কাম হয় UB সকলে কৰে। আৰু আপোনালোকে নিশ্চয় গম পালে থানাত লেখা মেলা কাম কোনে কৰে? UB সকলে কৰে আপোনালোকৰ। আৰু আপোনালোকৰ কি আছে তোমাৰ হবি কি? তোমাৰ এতিয়া হবি, মোৰ হবিজনক মই এতিয়া কি হবি বুলি ক'লে এতিয়া মই কি কাম কৰি ভাল পাওঁ, মানে মই যদি ফুটবল খেলি ভাল পাওঁ মই ফুটবল খেলি ভাল পাওঁ বুলি ক'ব লাগিব। যদি মোক ফুটবল খেলি যেতিয়া মই ক'ম মোৰ হবি ফুটবল খেলা, তেতিয়া মোক সুধিব পাৰে ফুটবল খেলা 3জন ভাল ইণ্টাৰনেশ্যনেল প্লেয়াৰৰ নাম ক'ব ক'লে, তেতিয়া মই ক'ম নিশ্চয় ৰোনাল্ডো, মেছি, নেইমাৰ। আৰু ৰোনাল্ডো ঘৰ বুলি ক'লে পৰ্তুগালত, আৰু মেছি ঘৰ বুলি ক'লে আৰ্জেণ্টিনা, আৰু নেইমাৰৰ ঘৰ বুলি ক'লে ব্ৰাজিল। এনেকৈ আপোনালোকে উত্তৰখিনি দিব লাগিব। আৰু আপোনালোকক সুধিব পাৰে অসমৰো যদি ক'ব পৰা হয়, যেনেকৈ সুনীল চেত্ৰী হওক, এলেন দেউৰী হওক, বা দুৰ্গা বড়ো হওক, হৈচন নাৰ্জী, এইখিনি কথা আপোনালোকে জানি যাব। আৰু মই যেনেকৈ মোৰ হবি ফুটবল বুলি কৈছোঁ, আপোনালোকে তেনেকৈ ক'লে নহ'ব। আপোনালোকৰ হবি যিটো, আপোনালোকে যদি ধৰক গান গাই ভাল পায় তেতিয়াহ'লে আপোনালোকে ক'ব লাগিব মোৰ হবি মানে মই ছিংগিং কৰি ভাল পাওঁ বা গান গাই ভাল পাওঁ। তেতিয়া আপোনালোকক এটা গান গাব দিব, বা আপোনালোকে যদি গানটো গাই দিয়ে এটা ভাল মাৰ্ক এটা পাব। আৰু আমাৰ আজি শেষৰ কুৱেশ্যনটো হ'ল 5 নম্বৰ কুৱেশ্যনটো হ'ল আপোনালোকৰ অসম পুলিচৰ মূল মন্তব্য কি? অসম পুলিচৰ মূল মন্তব্য আপোনালোকে নিশ্চয় দেখিছে, এটা বেছ এটা লেখা থাকে জনহিতে জনসেৱাৰ্থে। সেইবিলাক মই কুৱেশ্যনকেইটা লগাই দিলোঁ, জনহিতে জনসেৱাৰ্থে, সেইটো অসম পুলিচৰ হ'ল মূল মন্তব্য। এতিয়া আপোনালোকে নিশ্চয় গম পালে আজি আপোনালোকৰ লগত 5টা কুৱেশ্যন আলোচনা কৰিলোঁ। আগৰ ভিডিঅ'কেইটা আপোনালোকে চাই ল'ব, আৰু আগৰ যিকেইটা মই ভিডিঅ' ভাইবাৰ টেষ্টত দিলোঁ আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ' দুটা, সেই ভিডিঅ'কেইটা মই ডেছক্ৰিপশ্যনৰ লিংককেইটা লগাই দিম আগৰ ভিডিঅ'কেইটা। আপোনালোকে এইটো ভিডিঅ' চাই পেলাই সেই ভিডিঅ'কেইটা যদি নতুনকৈ আহিছে ক্লিক কৰি সেইকেইটা চাব পাৰিব। বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে আৰু কমন কুৱেশ্যন দিয়া আছে। আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে ভিডিঅ'টো চবকে শ্বেয়াৰ কৰি দিব বুলি মই আশা থাকিল। আৰু নেক্সট ভিডিঅ' মই আপোনালোকৰ 8 তাৰিখে কালিলৈ এটা ভাল ভিডিঅ' দি দিম আপোনালোকৰ লাষ্ট ভিডিঅ', কাৰণ কেলৈ 9 তাৰিখৰ পৰা যেতিয়া আপোনালোকৰ ভাইবাৰ টেষ্ট হ'ব, কালিলৈ পূৰা প্ৰেক্টিকেলি এটা ভিডিঅ' দিম, পূৰা মানে প্ৰেক্টিকেলি ভাইবাৰ টেষ্টৰ এটা ভিডিঅ' দি দিম। আপোনালোকে সেই ভিডিঅ'টো চাই যাব। লাষ্ট ভিডিঅ' আপোনালোকৰ ভাইবাৰ টেষ্টৰ সকলোখিনি প্ৰশ্ন ক্লিয়াৰ হ'ব। আৰু মই এটাই লাষ্টৰ ৰিকুৱেষ্ট কৰিলোঁ, যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব।